মই জীবন যে অক্লান্ত মানব প্রচেষ্টা অক্লান্ত মানব প্রচেষ্টা জীবন নিবসানে আমি বন রক্ষা বন কর্মী জীবন নিবসানে আমি বন রক্ষা Hello, Jim. সুপ্ৰিম কোৰ্টে এই বিষয়টোৰ ওপৰত কগনাইজেন্স লৈছে সুপ্ৰিম কোৰ্টত এজন ব্যক্তিয়ে কেছ কৰিছিলে USTMৰ প্ৰসংগত সুপ্ৰিম কোৰ্টে ইতিমধ্যে নোটিছ জাৰি কৰিছে অসম চৰকাৰকো নোটিছ দিছে মেঘালয় চৰকাৰকো নোটিছ দিছে আৰু সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ্ড কমিটিকো নোটিছ দিছে গতিকে মই আশা কৰোঁ যে সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ্ড কমিটি নিশ্চয় গুৱাহাটীলৈ আহিব মেঘালয়লৈ আহিব তেওঁলোকে নিজৰ মতে তদন্ত কৰিব আমি বহুদিন চেষ্টা কৰি আছিলোঁ যে তদন্তটো খুলিব লাগে এতিয়া সেই কামত আমি আগবাঢ়ি যাব পাৰিছোঁ আৰু মেঘালয় চৰকাৰেও আমাৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে গতিকে মই ভাবোঁ যে অহা 2-3 বছৰত নিশ্চয় পৰিৱেশৰ উন্নতি হ'ব সমগ্ৰ পৃথিৱীৰ লগতে অসমতো আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ ৰাইজক অনুৰোধ কৰিছিলে যে প্ৰত্যেকে যাতে নিজ নিজ মাতৃৰ নামত একোডালকৈ গছ পুলি ৰোপণ কৰে আজি আমি এই আহ্বানক আৰু এখোজ আগুৱাই লৈ গৈ আমি এটা পোৰ্টেল মুকলি কৰিছোঁ য'ত নেকি সকলোৱে নিজৰ মাতৃ দেৱীৰ নামত একোডালকৈ গছ পুলি ৰুই পোৰ্টেলত আপলোড কৰিব পাৰিব আৰু গছডাল যেনেকৈ ডাঙৰ হৈ যাব তেনেকৈ তাক আপলোড কৰি গৈ থাকিব পাৰিব আৰু আমাৰ ৰাজ্যখনত 2024 চনত আমি 70 লাখ গছ পুলি নিজৰ মাতৃৰ নামত ৰুবৰ বাবে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰিছিলে আমি 22 লাখ বেছিকৈ গছ পুলি ৰোপণ কৰিবলৈ সক্ষম হৈছিলোঁ এই বছৰো আমি আশা কৰিছোঁ যে গোটেই বছৰটোত আমি এই ধৰণে বহু ব্যক্তিক অনুপ্ৰাণিত কৰিব পাৰিম যাতে তেওঁলোকে নিজৰ মাতৃৰ নামত একোডালকৈ গছ পুলি ৰোপণ কৰিব পাৰে ইয়াৰ উপৰিও আমি আজি আৰু এটা পোৰ্টেল মুকলি কৰিছোঁ যি আৰ্টিফিচিয়েল ইন্টেলিজেন্স আৰু স্যাটেলাইটৰ সহায়ত কৰবাত যদি ডিফৰেষ্টেশ্যন হৈছে কৰবাত যদি বনভূমিৰ ক্ষতি হৈছে তাক আমি লগে লগে ৰিয়েল টাইমত চাব পাৰিম আৰু প্ৰথমতে ব্যৱস্থা ল'ব পাৰিম সাধাৰণতে যেতিয়া ফৰেষ্ট প্ৰায় শেষ হৈ যায় তেতিয়াহে আমি খবৰ পাওঁ এই পোৰ্টেলৰ বেচিছত এতিয়া আমি ৰিয়েল টাইম ইনফৰমেশ্যন পোৱা আৰম্ভ কৰিম দ্বিতীয়তে আপোনালোকে জানে আমাৰ চৰকাৰ অহাৰ পিছত আমি তৃতীয় বন সুৰক্ষা বাহিনী গঠন কৰিছিলোঁ ইয়াৰ আগতে প্ৰথম আৰু দ্বিতীয় বন সুৰক্ষা বাহিনী আছিলে আজি আমি তেওঁলোকক আৰ্মছ
তেওঁলোকৰ বাবে যি অস্ত্ৰ যন্ত্ৰৰ প্ৰয়োজন অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন তাকো আজি আমি প্ৰদান কৰিছোঁ যাতে অসমত বন সুৰক্ষাৰ ক্ষেত্ৰত বন সুৰক্ষা বাহিনীয়ে স্বতন্ত্ৰভাৱে আৰু খুব শক্তিশালীভাৱে কাম কৰিব পাৰে। আমি ৱাটাৰ বটলত আপোনালোকে জানে যে নিৰ্দিষ্ট এটা বটলৰ আমি যিটো ওৱান টাইম ইউজ তাক আমি বেন কৰিছিলোঁ আৰু 500 ইউনিটৰ ওপৰতহে পানীৰ বটল আমি আনিছিলোঁ। লাহে লাহে মই আশা কৰিম যে ভাৰত চৰকাৰেও ছিংগল প্লাষ্টিক বেনৰ ক্ষেত্ৰত কিছুমান কাম কৰি আছে আৰু আমিও তাক আগুৱাই লৈ যাম। কিন্তু এটাই কথা, যেতিয়া আমি মিনাৰেল ৱাটাৰ বটলবিলাক বেন কৰিব ওলাইছিলোঁ মই 1 লিটাৰলৈকে বেন কৰিব খুজিছিলোঁ, কিন্তু আমাৰ স্থানীয় ল'ৰাবিলাকে এই উদ্যোগবিলাক স্থাপন কৰিছিলে। মোক আহি 600 উদ্যোগ মিনাৰেল ৱাটাৰ বটল 600 উদ্যোগ অসমীয়া ল'ৰা ছোৱালীয়ে স্থাপন কৰিছিলে। সেইকাৰণে মই 1 লিটাৰলৈকে কৰিবৰ কাৰণে অসুবিধা পালোঁ। তেওঁলোকে বেংকৰ পৰা লোন আদি লৈছিলে, কিন্তু 500ৰ বটল এতিয়া আমি দেখা নাপাওঁ, সেইখিনি আমি কৰিবলৈ সক্ষম হৈছোঁ। যে আমি গভৰ্ণমেণ্ট আহিয়ে এটা কমপ্লিট বেটেলিয়ন নিৰ্মাণ কৰিছোঁ আৰু আগত 2টা বেটেলিয়ন আছিলেই। গতিকে অসমত বনকৰ্মীৰ নথকা নহয়। সমস্যাটো হ'ল যে অলপ বয়স হোৱাৰ পিছত তেওঁলোকে ৱাইল্ড লাইফত থাকিব নোখোজে, ট্ৰান্সফাৰ খোজা আৰম্ভ কৰি দিয়ে। সমস্যাটো হৈছে হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট। এতিয়া মোৰ বয়স 40 বছৰ হ'ল, মই আছোঁ। 45 হোৱাৰ লগে লগে বেমাৰ আজাৰ আহি গ'ল, লগে লগে মানুহখিনিয়ে বেলেগ জেগালৈকে কাজিৰঙাত থাকিব নোখোজে, মানসত থাকিব নোখোজে, বেমাৰ আজাৰ হয়, ল'ৰা ছোৱালী পঢ়াৰ সময় হয়। গতিকে তেওঁলোকে আমাক প্ৰেছাৰ কৰা আৰম্ভ কৰে। সেইকাৰণে হিউমেন ৰিচোৰ্চ নথকা নহয়, হিউমেন ৰিচোৰ্চ মেনেজমেণ্টটোহে মেইন সমস্যা। 45 বছৰ হোৱাৰ পিছতেই আমাক মানুহ নালাগে, অফিচত আজিকালিতো একোৱে মানুহ নালাগে, কাৰণ AI আৰু কম্পিউটাৰে চব কাম কৰি দিয়ে। আগতে ট্ৰেন্সফাৰ অৰ্ডাৰ তলৰ পৰাই পুট আপ হ'ব লাগিছিল, আজিকালিতো এনেকৈ কম্পিউটাৰ নাম 2টা মাৰি দিলে ওলাই যায়। সেইকাৰণে আমাক অফিচত মানুহ নালাগে, আমাক ফিল্ডত লাগে। কিন্তু তেওঁলোকে ৰিকুৱেষ্ট কৰে, ছাৰ মোৰ ডায়েবেটিছ হৈছে, মোৰ ব্লাড প্ৰেছাৰ হৈছে, মই কেনেকৈ ফৰেষ্টত থাকিম, আৰু মানৱীয় দিশ এটাও আছে। গতিকে সমস্যাবিলাক মানৱ সম্পদৰ অভাৱ নহয়, মানৱ সম্পদৰ পৰিচালনা মেনেজমেণ্ট। এই ক্ষেত্ৰত জনসাধাৰণক অনুৰোধে কৰিব পাৰিম। গতিকে জনসাধাৰণক মই সহযোগিতাৰ আহ্বান কৰিছোঁ, যাতে আমাৰ যিহেতু আজিকালি যিটো মিউনিচিপাল ৱেষ্ট তাক আজিকালি আমি সুন্দৰকৈ ডিছপ'জ কৰোঁ। অইল ইণ্ডিয়াৰ লগত আমাৰ 2 এদিনতে আমি এটা কাম কৰিব গৈ আছোঁ যে যিমান ৱেষ্ট আছে তাক আমি ফুৱেললৈকে ৰূপান্তৰ কৰিম। অইল ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰে মিলি তিনিচুকীয়া, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ, গুৱাহাটীত আমি 5টা জেগাত ফুৱেল বনোৱাবৰ বাবে ব্যৱস্থা কৰিছোঁ। মই ভাবোঁ যে এই প্লাষ্টিকবিলাক আমি সংগ্ৰহ কৰি অইল ইণ্ডিয়া লিমিটেডৰ যিটো প্ৰকল্প হ'ব তাত আমি দিব পাৰিম। লাহে লাহে সমস্যাটো কিছু কমি আহিব।